নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হোৱাকৈ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এই মডেল কুৱেশ্যন পেপাৰখনত আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিলে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, পানিপতৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বাবৰ আৰু ইব্ৰাহিম লোডি। পানিপতৰ প্ৰথম যুদ্ধ বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, কাৰ শাসনৰ সমাপ্তিৰ পিছত দিল্লীৰ লালকিল্লাত মোগলৰ অস্তিত্বৰ পতন ঘটিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বাহাদুৰ শ্বাহ জাফৰ। বাহাদুৰ শ্বাহ জাফৰৰ শাসনৰ সমাপ্তিৰ পিছত দিল্লীৰ লালকিল্লাত মোগলৰ অস্তিত্বৰ পতন ঘটিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, বিখ্যাত কোহিনুৰ হীৰাটো ক'ৰ খনিৰ পৰা উৎপাদন কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, গোলকুণ্ডা। গোলকুণ্ডাৰ পৰা কোহিনুৰ হীৰাটো উৎপাদন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, আকবৰৰ সভাৰ বিখ্যাত সংগীতজ্ঞ তানসেনৰ প্ৰকৃত নাম কি আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰামতনু পাণ্ডে। আকবৰৰ বিখ্যাত সংগীতজ্ঞ তানসেনৰ প্ৰকৃত নাম আছিল ৰামতনু পাণ্ডে। নেক্সট কুৱেশ্যনটো সুধিছে, বাবৰৰ ক'ত মৃত্যু হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, আগ্ৰা। বাবৰৰ আগ্ৰাত মৃত্যু হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নতুন দিল্লী। নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, আম আদমি পাৰ্টি কেতিয়া প্ৰতিষ্ঠা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 2012 চনৰ 26 নৱেম্বৰত। 2012 চনৰ 26 নৱেম্বৰত আম আদমি পাৰ্টিৰ প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, লোকসভাৰ প্ৰাৰ্থী হ'বলৈ নিম্নতম বয়স কিমান হ'ব লাগে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 25 বছৰ। লোকসভাৰ প্ৰাৰ্থী হ'বলৈ নিম্নতম বয়স 25 হ'ব লাগে। নেক্সট কুৱেশ্যনটো সুধিছে, পৰিকল্পনা আয়োগ কেতিয়া গঠন হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1950 চনত। 1950 চনত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, পৰিকল্পনা আয়োগৰ ঠাইত কোনটো আয়োগক গ্ৰহণ কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, নীতি আয়োগ। পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগক গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, নীতি আয়োগ কেতিয়া গঠন হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 2015 চনৰ 1 জানুৱাৰীত। 2015 চনৰ 1 জানুৱাৰীত নীতি আয়োগ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, কেতিয়াৰ পৰা স্বচ্ছ ভাৰত অভিযান আৰম্ভ হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 2014 চনৰ 2 অক্টোবৰ। 2014 চনৰ 2 অক্টোবৰ তাৰিখৰ পৰা স্বচ্ছ ভাৰত অভিযান আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ধুবুৰী। অসমৰ ধুবুৰী জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম। নেক্সট কুৱেশ্যনটো সুধিছে, কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, সৌভাগ্য কুণ্ড। কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম হৈছে সৌভাগ্য কুণ্ড। নেক্সট কুৱেশ্যনটো সুধিছে, কেতিয়াৰ পৰা অসম চৰকাৰে কামৰূপ জিলাক 2টা ভাগত ভাগ কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 2003 চনত। 2003 চনত
অসম চৰকাৰে কামৰূপ জিলাক দুটা ভাগত ভাগ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে হাজোৰ পুৱামক্কা কোনখন পাহাৰত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অৰুণাচল পাহাৰ। অৰুণাচল পাহাৰত হাজোৰ পুৱামক্কা অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ আটাইতকৈ দ্ৰুততম ৰেলখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বন্দে ভাৰত এক্সপ্ৰেছ। ভাৰতৰ আটাইতকৈ দ্ৰুততম ৰেলখন হৈছে বন্দে ভাৰত এক্সপ্ৰেছ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ দ্বিতীয় সৰ্বাধিক গতিযুক্ত ৰেলখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শতাব্দী এক্সপ্ৰেছ। শতাব্দী এক্সপ্ৰেছ হৈছে ভাৰতৰ দ্বিতীয় সৰ্বাধিক গতিযুক্ত ৰেল। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ৰেলপথ আছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উত্তৰ প্ৰদেশ। ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যত সৰ্বাধিক ৰেলপথ আছে। নেক্সট কুৱেশ্যনটো সুধিছে মোগল শাসকৰ দিনত ৰাজসভাৰ ভাষা কি আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফাৰ্চী। মোগল শাসকৰ দিনত ৰাজসভাৰ ভাষা আছিল ফাৰ্চী। নেক্সট কুৱেশ্যনটো সুধিছে ইংৰাজসকলে কেতিয়া ভাৰতত ইংৰাজী শিক্ষাৰ মাধ্যম আৰম্ভ কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ১৮৩৫ চনত। ১৮৩৫ চনত ইংৰাজসকলে ভাৰতত ইংৰাজী শিক্ষাৰ মাধ্যম আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে অষ্ট্ৰেলিয়া মহাদেশৰ মাজেৰে কোনডাল অক্ষাংশ ৰেখা পাৰ হৈ যায়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মকৰক্ৰান্তীয় ৰেখা। অষ্ট্ৰেলিয়া মহাদেশৰ মাজেৰে মকৰক্ৰান্তীয় ৰেখা পাৰ হৈ যায়। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম বৈদ্যুতিক ৰেলখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডেক্কান কুইন। ভাৰতৰ প্ৰথম বৈদ্যুতিক ৰেলখনৰ নাম হৈছে ডেক্কান কুইন। নেক্সট কুৱেশ্যনটো সুধিছে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় উৰণ একাডেমী ক'ত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ফুৰচাটগঞ্জ। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় উৰণ একাডেমী ফুৰচাটগঞ্জত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম ঘূৰণীয়া মেজমেল সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লণ্ডন। প্ৰথম ঘূৰণীয়া মেজমেল সন্মিলন লণ্ডনত অনুষ্ঠিত হৈছিল।